আপোনাৰ চেণ্টাৰত কেনেকুৱা প্ৰস্তুতি? আমি এবাৰ 10 নম্বৰ বছৰৰ বাবে আমাৰ ইয়াতে পৰীক্ষা চেণ্টাৰ আমাৰ দিছে। আমাৰ বিশেষকৈ আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে আমাৰ বিদ্যালয়ত পৰীক্ষা দিব। আমাৰ মহাবিদ্যালয় বুলি কৈছোঁ যিহেতু আমাৰ এখন মৰাণ জুনিয়ৰ কলেজ বুলি জানে। বৰ্তমান স্কুল হৈছে মৰাণ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল। মৰাণ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পৰীক্ষা কেন্দ্ৰত এবাৰ 404জন কেণ্ডিডেট আছে। তাৰ ভিতৰতে ছায়েন্সৰ আছে 63জন আৰু কমাৰ্চৰ আছে 62জন। আৰু সম্পূৰ্ণ চৰকাৰী নিৰ্দেশ অনুসৰি আমি পৰীক্ষা পাতিবলৈ প্ৰস্তুত হৈ আছোঁ। নতুন নিৰ্দেশ হিচাপে এবাৰ আমাৰ অনলাইন এটা তেওঁলোকৰ প্ৰেজেণ্ট এবচেণ্ট ওলাব। বাকী অন্যান্যখিনি প্ৰায় আমাৰ আগৰ নিচিনাই হয়, কিন্তু এইবাৰ চৰকাৰৰ পৰা যথেষ্ট আমাৰ ওপৰত প্ৰেছাৰ হৈছে যাতে পৰীক্ষাত খুব সুকলমে হয়, খুব ভাল ধৰণে হয় বা তেওঁলোকে আশা কৰা ধৰণে হয়। আমিও সম্পূৰ্ণৰূপে প্ৰস্তুত হৈ আছোঁ। ইতিপূৰ্বে পুলিচ প্ৰশাসন আহি পাইছেহি আৰু আমিও সম্পূৰ্ণৰূপে প্ৰস্তুত হৈ আছোঁ যে এইবাৰ আমি যেনেকৈ নহওক প্ৰতিবাৰ আমি চেষ্টা কৰোঁ যাতে কোনো ক্ৰুটি ৰৈ নাযায়, তাৰ কাৰণে আমি সকলোবিলাক ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আৰু সমূহ পৰীক্ষাৰ্থীলৈ আমাৰ তৰফৰ পৰা শুভেচ্ছা জনাইছোঁ। তেওঁলোকলৈ যাতে তেওঁলোকৰ পৰীক্ষা ভাল হয়, তেওঁলোকে যাতে ভবামতে পৰীক্ষাৰ ফলাফল কৰিব পাৰে। আৰু আমাৰ মৰাণতে যিমান আমাৰ পৰীক্ষা চেণ্টাৰ আছে, সমূহ পৰীক্ষা চেণ্টাৰৰ সমূহ ছাত্ৰ ছাত্ৰীলৈ আমাৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমিতো প্ৰতি বছৰে আশা কৰোঁ। বিগত আমাৰ এতিয়া 10টা বছৰত আমাৰ মহাবিদ্যালয়খন প্ৰতিষ্ঠা হ'ব পৰা 100% প্ৰায় 100% আমাৰ ৰিজাল্ট হয়। গতিকে আমি এইবাৰো আশা কৰিম আমাৰ গোটেই বছৰটো আমাৰ শিক্ষক শিক্ষয়িত্ৰীয়ে এইটো চেষ্টা কৰে। আৰু আমি ইতিপূৰ্বে 5টা পৰীক্ষা পাতিছোঁ তেওঁলোকক। আৰু 5টা পৰীক্ষাত তেওঁলোকে সম্পূৰ্ণৰূপে লাষ্টৰ পৰীক্ষাটো সকলো ছাত্ৰ ছাত্ৰীয়ে আমাৰ পাছ কৰিছে। গতিকে সেই অনুপাতে যদি তেওঁলোকৰ গা মূৰ ভালে থাকে, আশা কৰোঁ যে তেওঁলোক আমাৰ 100%ই নিশ্চয় ফলাফল দিব। আৰু বাকী একেবাৰে যোৱা বছৰ যেনেকৈ আমাক পজিশ্যন পাইছিলে, সেইবিলাক আৰু আমাৰ ওপৰত নিৰ্ভৰ নকৰে, তেওঁলোকৰ ওপৰত নিৰ্ভৰ কৰিব। আমিতো চেষ্টা সদায় কৰোঁ। 90, 93, 94% নম্বৰ পোৱালৈকে আমাৰ ছাত্ৰ ছাত্ৰী আছে, কিন্তু বাকী এতিয়া পৰীক্ষাত তেওঁলোকে কেনেধৰণে কৰিব তাৰ ওপৰত নিৰ্ভৰ কৰিব। আপোনাৰ চেণ্টাৰত কেনেকুৱা প্ৰস্তুতি? আমি এবাৰ 10 নম্বৰ বছৰৰ বাবে আমাৰ ইয়াতে পৰীক্ষা চেণ্টাৰ আমাৰ দিছে। আমাৰ বিশেষকৈ আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে আমাৰ বিদ্যালয়ত পৰীক্ষা দিব। আমাৰ মহাবিদ্যালয় বুলি কৈছোঁ যিহেতু আমাৰ এখন মৰাণ জুনিয়ৰ কলেজ বুলি জানে। বৰ্তমান স্কুল হৈছে মৰাণ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল। মৰাণ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পৰীক্ষা কেন্দ্ৰত এবাৰ 404জন কেণ্ডিডেট আছে। তাৰ ভিতৰতে ছায়েন্সৰ আছে 63জন আৰু কমাৰ্চৰ আছে 62জন। আৰু সম্পূৰ্ণ চৰকাৰী নিৰ্দেশ অনুসৰি আমি পৰীক্ষা পাতিবলৈ প্ৰস্তুত হৈ আছোঁ। নতুন নিৰ্দেশ হিচাপে এবাৰ আমাৰ অনলাইন এটা তেওঁলোকৰ প্ৰেজেণ্ট এবচেণ্ট ওলাব। বাকী অন্যান্যখিনি প্ৰায় আমাৰ আগৰ নিচিনাই হয়, কিন্তু এইবাৰ চৰকাৰৰ পৰা যথেষ্ট আমাৰ ওপৰত প্ৰেছাৰ হৈছে যাতে পৰীক্ষাত খুব সুকলমে হয়, খুব ভাল ধৰণে হয় বা তেওঁলোকে আশা কৰা ধৰণে হয়। আমিও সম্পূৰ্ণৰূপে প্ৰস্তুত হৈ আছোঁ। ইতিপূৰ্বে পুলিচ প্ৰশাসন আহি পাইছেহি আৰু আমিও সম্পূৰ্ণৰূপে প্ৰস্তুত হৈ আছোঁ যে এইবাৰ আমি যেনেকৈ নহওক প্ৰতিবাৰ আমি চেষ্টা কৰোঁ যাতে কোনো ক্ৰুটি ৰৈ নাযায়, তাৰ কাৰণে আমি সকলোবিলাক ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আৰু সমূহ পৰীক্ষাৰ্থীলৈ আমাৰ তৰফৰ পৰা শুভেচ্ছা জনাইছোঁ। তেওঁলোকলৈ যাতে তেওঁলোকৰ পৰীক্ষা ভাল হয়, তেওঁলোকে যাতে ভবামতে পৰীক্ষাৰ ফলাফল কৰিব পাৰে। আৰু আমাৰ মৰাণতে যিমান আমাৰ পৰীক্ষা চেণ্টাৰ আছে, সমূহ পৰীক্ষা চেণ্টাৰৰ সমূহ ছাত্ৰ ছাত্ৰীলৈ আমাৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।